দিবলৈছো এক ব্ৰেকিং নিউজ কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা কয়দী পলায়নৰ ঘটনা সংঘটিত হৈছে এই ঘটনাৰ পিছতে কোকৰাঝাৰ জিলা কাৰাগাৰ অধীক্ষক ৰবিৰাম ইংটিক নিলম্বন কৰা হৈছে কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা পক্সো ধাৰাত কাৰোবাক খাটি থকা এগৰাকী কয়দী দিন দুপৰতে পলায়ন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কয়দী পলায়নৰ ঘটনাৰ পাছতে কোকৰাঝাৰ জিলা কাৰাগাৰৰ অধীক্ষকক নিলম্বন কৰা হৈছে আনহাতে কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা পক্সো ধাৰাত কাৰোবাক খাটি থকা এটা কয়দীৰ পলায়নৰ পিছতে কোকৰাঝাৰ জিলা কাৰাগাৰৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত নিত্য বিনোদ ৱাৰীৰ মন্তব্য 16 মাৰ্চত জেল কলনী পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ সময়ত সুযোগ বুজি পলায়ন কৰিছিল পক্সো ধাৰাত বন্দী হৈ থকা চিৰাং জিলাৰ 1 নং দাউখা নগৰৰ বাসিন্দা তথা কয়দী হজৰত আলী দিন দুপৰতে সংঘটিত হৈছিল ঘটনাটো দিনৰ 1:30 সংঘটিত হৈছিল কয়দী পলায়নৰ ঘটনা পক্সো ধাৰাৰ 4-2-17 অধীনত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল 25 বছৰীয়া হজৰত আলী পলায়নৰ পিছতে কাৰাগাৰ অধীক্ষকে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত গোচৰ ৰুজু কৰে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হজৰত আলী পলায়নৰ পিছতে নিলম্বিত হ'ল কাৰাগাৰ অধীক্ষক ৰবিৰাম ইংটি বৰ্তমান কাৰাগাৰ অধীক্ষকৰ দায়িত্ব দিয়া হৈছে অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাসক উল্লেখ্য যে ইয়াৰ পূৰ্বেও কোকৰাঝাৰ কাৰাগাৰৰ পৰা কয়দী পলায়নৰ ঘটনা সংঘটিত হৈছিল আনকি এটা কয়দীয়ে দুবাৰকৈ পলায়নৰ ঘটনাও সংঘটিত হৈছিল কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা তৎসত্ত্বেও কাৰাগাৰ কৰ্তৃপক্ষ সজাগ সচেতন নোহোৱাৰ বাবেই বাৰে বাৰে কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা বন্দী পলায়নৰ ঘটনা সংঘটিত হৈ আছে নিউজ ডেস্ক পিএন লাইভ ফাষ্ট যোৱা 16 মাৰ্চ তাৰমানে 16 মাৰ্চ অনুমানিক 1:30 PM এটা 30 বজাত জেইলৰ যিজন কনভিক্ট পক্সো 1ৰ আণ্ডাৰত হজৰত আলী তেখেতৰ অনুমানিক বয়সটো হ'ল কি 25 বছৰ হৈছিলে জেল কৰ্তৃপক্ষই জেইল কলনীৰ ভিতৰত কিবা এটা চাফ চুতৰা কৰিছিল বুলি কৈছে তাতে এইটো সুযোগ লৈ পেলাই পলায়ন কৰিছে গতিকে সুপাৰিনটেণ্ডেণ্ট ডিষ্ট্ৰিক্ট জেইলে ইতিমধ্যে লগে লগে উদ্যতম কৰ্তৃপক্ষক জনাইছে আৰু FIR দিছে FIR মৰ্নে পুলিচে ভেৰিফিকেশ্যন ইনকুৱাৰী কৰি আছে নিজৰ লেভেলত হিট নাই সেই হিচাপত গভৰ্ণমেণ্ট অফ আছাম হোম ডিপাৰ্টমেণ্টে বাই গভৰ্ণমেণ্ট অৰ্ডাৰ সুপাৰিনটেণ্ডেণ্ট ডিষ্ট্ৰিক্ট জেইল কোকৰাঝাৰ শ্ৰী ৰবিৰাম ইংটি তেখেতক ছাছপেনশ্যন কৰিছে ইন দি মিন টাইম যোৱাকালি আমি জেইল ছিকিউৰিটি যিহেতু কনভিক্ট এজন 20 বছৰৰ কাৰণে কনভিক্ট আছিলে পক্সো 1ৰ আণ্ডাৰত যেটো পলায়ন কৰিবলৈ সুবিধাটো পালে সেই কাৰণে জেইল সিকিউৰিটি আমি খুব সিৰিয়াসলি চিন্তা কৰি ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে এই হিচাপত আমি যোৱাকালি জেইল সিকিউৰিটি মেটাৰ লৈ বিলাই বিশেষভাৱে আমি মিটিং কৰিছো সুপাৰিনটেণ্ডেণ্ট কোকৰাঝাৰ সুপাৰিনটেণ্ডেণ্ট পুলিচ কোকৰাঝাৰ 7 বেটেলিয়নৰ কমাণ্ডেণ্ট আৰু আমি লগে লগে সাসপেনশন হোৱাৰ পিছত ৰাতি আমি এসিস্টেন্ট কমিশনাৰ শ্ৰী ধ্ৰুৱজ্যোতি দাস তেখেতৰ জেইল মেটাৰটো চোৱা চিতা কৰি জেইলৰ সুপাৰিনটেণ্ডেণ্ট ইনচাৰ্জ হিচাপে আমি নিয়োজিত কৰিছোঁ এইটো হ'ল কি একিউজটো চিৰাং জিলাৰ কাজলগাঁও দাউকানগৰ আছিল তেখেতৰ পিতৃৰ নামটো হ'ল কি সানিয়া আলী বুলি ৰেকৰ্ড মতে নাই এইটোতো কি কাৰণ হৈছে আমি ইনভেষ্টিগেশ্যনটো কৰি আছো গতিকে এট বেষ্ট আমি ট্ৰাই কৰিছো এতিয়া হেণ্ডস্পোৰ্ট যাতে কোনো ধৰণৰ তেনে পলায়নৰ কাৰ্য নহয় জিলা প্ৰশাসন আৰু হোম ডিপাৰ্টমেণ্ট খুব সিৰিয়াসলি লৈছে নিশ্চয়কৈ আমি এবাৰ্ট কৰিব পাৰিম এইটো চাগে 1 বছৰ বেছি হৈছিলে 1 বছৰ হৈছিল না এইটো নাই FIR দিয়া হৈছে পুলিচে তদন্ত কৰি আছে